নগাঁওবাসীৰ বাবে সুখবৰ। নগাঁও ধিংগেট স্থিত ভাৰত মেডিকেল হল এণ্ড লেবৰেটৰীত প্ৰত্যেক দেওবাৰে বিনামূলীয়াভাৱে স্বাস্থ্য চিকিৎসা প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে মানৱ দৰদী অভিজ্ঞতা সম্পন্ন চিকিৎসক ডক্টৰ সুলতান মহম্মদ ছাদিক। তেওঁ দুখীয়া লোকসকলক মানৱ সেৱা আগবঢ়াবলৈ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ নাম ডক্টৰ সুলতান মহম্মদ আবু ছাদিক। মই ভাৰত মেডিকেল হল এণ্ড লেবৰেটৰীত বিনামূলীয়া চিকিৎসা কৰি দিছোঁ। আজি আমি এইটো প্ৰত্যেক দেওবাৰে দিম বুলি ভাবিছোঁ। তো দিয়াৰ ফলত বহুত দুখীয়া মানুহৰ সহায় হয়। বহুত পেচেণ্ট থাকে যে সিহঁতে টকা পইচাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে। আমি ইয়াত বিনামূলীয়া চিকিৎসা কৰিম। আপুনি কোনটো ডিপাৰ্টমেণ্টৰ হয়? মই মেডিচিন ডিপাৰ্টমেণ্টৰ কৰি আছোঁ। মই BMS কৰিছোঁ বেংগলোৰৰ পৰা। এতিয়া মই এতিয়া প্ৰেক্টিছ কৰি আছোঁ। আজি কি ৰোগ চাইছে? আজি ইয়াত মই বহুত BP চুগাৰৰ পেচেণ্ট আহিছে, প্ৰেছাৰৰ পেচেণ্ট আহিছে, আৰু জেনেৰেল উইকনেছৰ পেচেণ্ট আহিছে। জ্বৰ এতিয়াতো বহুত হট ছিজন চলি আছে, তো জ্বৰৰো পেচেণ্ট বহুত পাইছোঁ। সকলো জাতৰ পেচেণ্ট আমি পাই আছোঁ। যিহেতু মেডিকেল কেম্পৰ আয়োজন কৰিছে বিনামূলীয়াকৈ, এনেধৰণৰ ধাৰণাটো ক'ৰ পৰা বিনামূলীয়াকৈ? মই ভাবিছিলোঁ যে সকলোকে যিবিলাক আমি চিকিৎসাৰ লগত জড়িত মানুহক সেৱা কৰি ভাল পাওঁ, সেইকাৰণে বিনামূলীয়া আমি সপ্তাহত এদিন বিনামূলীয়া চিকিৎসা কৰি দিম। বিনামূলীয়া চিকিৎসা কৰি দিয়াৰ ফলত ধৰি লওক বহুত দুখীয়া মানুহ থাকে, দুখীয়া মানুহৰ বহুত সহায় হ'ব। সেইটো টাৰ্গেট লৈ আমি বিনামূলীয়া চিকিৎসা কৰি দিছোঁ।